আজি মৰিগাঁৱত আহি ইয়াত ৰাইজক যিটো অৱস্থা দেখিছোঁ, এছআৰৰ নামত ৰাইজক যি ধৰণে অত্যাচাৰ কৰা হৈছে, হাৰাশাস্তি কৰা হৈছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। আজি কিছুমান অদৃশ্য অভিযোগকাৰী, যিবিলাক ভুৱা অভিযোগকাৰী, অভিযোগৰ ভিত্তিত ৰাইজক মাতি যি ধৰণে পুৱা 4 বজাৰ পৰা হাৰাশাস্তি কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মই বহু ব্যক্তি মৰিগাঁৱত নটিচ আহিছে, যিসকল ব্যক্তি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠিত ব্যক্তি, প্ৰতিষ্ঠিত বুদ্ধিজীৱী, প্ৰতিষ্ঠিত সাংবাদিক, প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তিৰ নামতো আজি নটিচ অহা দেখিবলৈ পাইছোঁ। যিখন চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কয়, সেইখন চৰকাৰৰ দিনত আজি মৰিগাঁও জিলাত বিশেষকৈ যিবিলাক খিলঞ্জীয়াসকলৰ ওপৰত হাৰাশাস্তি কৰিছে, খিলঞ্জীয়াসকলৰ ওপৰত যি ধৰণে ভুৱা অভিযোগ কৰি তেওঁলোকে আজি ইয়াত হিয়াৰিঙৰ কাৰণে মাতা আছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। এই কাৰ্য আমি গৰিহণা দিছোঁ। আৰু যিসকল BLO আছে, এই যিসকল BLO আছে, এই BLO সকলৰ নিৰ্দেশত আমি হৈছিলে, কিন্তু এতিয়া দেখিছোঁ যে মৰিগাঁও জিলাত বা মৰিগাঁও সমষ্টিত কেইবাজনো BLO নামতো নটিচ আহিছে, বহু সন্মানীয় গাঁওবুঢ়াৰ নামতো নটিচ আহিছে। গতিকে আজি এটা অদৃশ্য শক্তিয়ে এই গোটেই যি এছআৰ ব্যৱস্থা, এই ব্যৱস্থা অদৃশ্য শক্তিয়ে কণ্ট্ৰল কৰিছে। এই অদৃশ্য শক্তিটোৰ লগত জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ বিধায়কসকল। গতিকে এই অদৃশ্য শক্তিয়ে যি ধৰণে মানুহক হাৰাশাস্তি কৰিছে, ব্যৱস্থা কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, খাদ্যৰ ব্যৱস্থা কৰিব লাগে, কিন্তু তেওঁলোকৰ পৰা দেখা নাই। গতিকে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, এইসকল যে ভাৰতীয় নাগৰিক, অসমীয়া মানুহ, এইসকল খিলঞ্জীয়া মানুহ, এইসকলক হাৰাশাস্তি কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আহ্বান জনাইছোঁ প্ৰশাসনক, এইসকলে খোৱা পানীৰ ব্যৱস্থা কৰক, ছিষ্টেমেটিক কৰক, টেবুল বঢ়াই দিয়ক। কেৱল মাত্ৰ হাজাৰ হাজাৰ মানুহ একেঠাইত জমা কৰিলে নহ'ব, এইসকল মানুহক ভাগ কৰিব লাগিব। গতিকে আজি কৈছোঁ যে এই অদৃশ্য শক্তিয়ে যি ধৰণে অসমত জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰিছে আৰু ৰাইজক যেনে হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তিৰ যোগ্য প্ৰত্যুত্তৰ 2026 চনত অসম ৰাইজে দিব।